আমাৰ ড্ৰিমলেণ্ড স্কুল আৰম্ভ কৰা হৈছিল 1995 চনতেই আৰু আমাৰ বিদ্যালয়ৰ পৰা 2007 চনত প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আমাৰ ছাত্ৰ ছাত্ৰী আৰু তেতিয়াই প্ৰথম বছৰতে আমাৰ আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে মানে উত্তীৰ্ণ হৈছিল। এই যে 2007 চনত আমাৰ আটাইখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল তাৰ পৰৱৰ্তী সময়ত এই বছৰলৈকে অৰ্থাৎ 2024 চনলৈকে আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আটাইবিলাকেই উত্তীৰ্ণ হৈছে। অৰ্থাৎ আমাৰ 2007ৰ পৰা 2024লৈ যদি চাওঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আমাৰ 100%। অৰ্থাৎ নলবাৰী জিলাত এটা লেখত ল'বলগীয়া ফলাফল বুলি ক'ব লাগিব। তাৰোপৰি আমাৰ এই বিদ্যালয়ৰ পৰা 2-4টা বছৰত ছেকেণ্ড ডিভিজন 2 এজনে পাইছে যদিও বাকীবিলাক চব প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছে, ফাৰ্ষ্ট ডিভিজন। আৰু অল আছাম হায়েষ্ট মাৰ্ক পাইছে বহুত ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা। এই বছৰ আমাৰ বিদ্যালয়ৰ পৰা 42 জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত 9 জনে ডিষ্টিংশ্যন পালে, 18 জনে ষ্টাৰ মাৰ্ক পালে আৰু 14 জনে ফাৰ্ষ্ট ডিভিজন পালে। ছেকেণ্ড ডিভিজন এজনে পাইছে। তাৰোপৰি ছাবজেক্ট ৱাইজ লেটাৰ মাৰ্ক পাইছে অসমীয়া বিভাগত 8 জনে, ইংৰাজী বিষয়ত 39 জনে, জেনেৰেল মেথামেটিক্সত 11 জনে, জেনেৰেল ছায়েন্সত 35 জনে, জেনেৰেল ছ'চিয়েল ছায়েন্সত 20 জনে আৰু এডভান্স মেথছত 18 জনে। লগতে এডভান্স মেথছত 5 জনে সৰ্বোচ্চ নম্বৰ 100% পাইছে আৰু কম্পিউটাৰত হায়েষ্ট মাৰ্ক পাইছে এজনে। গতিকে আমাৰ 42 জনৰ ভিতৰত 42 জনে পাছ কৰিছে। এই যিটো ধাৰাবাহিকতা 2007ৰ পৰা আজিলৈকে আমি ৰক্ষা কৰি থাকিবলৈ বা বজাই ৰাখিবলৈ আমি সমৰ্থ হৈছোঁ, এইটোৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ দিছোঁ আৰু অভিভাৱকসকলকৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সুখী, কাৰণ আমাৰ এটা আশা আছিল যে এই বিদ্যালয়ৰ পৰা এবাৰ পজিশ্যন, এতিয়াতো পজিশ্যন নাই, পজিশ্যন পালে আমি বেছি সুখী হ'লোহেঁতেন। তথাপিও এইবছৰ আমাৰ কৃষ্টি ইশা বৈশ্যই আমাৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ 95.33% নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে, যিটো বৰক্ষেত্ৰী বিদ্যালয়সমূহৰ হায়েষ্ট মাৰ্ক। ক্ষেত্ৰত আমাৰ অধ্যক্ষ মহোদয়ৰ লগতে যিখিনি শিক্ষক শিক্ষয়িত্ৰী ইয়াত পাঠদান কাৰ্য চলাই আছে, এই শিক্ষক শিক্ষয়িত্ৰীখিনিৰ যথেষ্ট কষ্ট কৰিছে, অধ্যক্ষ ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষৰ চেষ্টাত আজিও আমি একেটা ফলাফলে অৰ্থাৎ 100% ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছোঁ আৰু ভৱিষ্যতেও এই যিটো ধাৰাবাহিকতা এইটো ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতসকলে নিশ্চয় যথেষ্ট কষ্ট কৰিব বা যিখিনি ছাত্ৰ ছাত্ৰীৰ লগত সহায় সহযোগ আগবঢ়াব লাগে এইখিনি আগবঢ়াব, এইটো আমাৰ দৃঢ় বিশ্বাস আৰু তেখেতসকলক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।